নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। কেন্দ্ৰীয় বিদ্যালয় বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। প্ৰায় 14,094 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। 14,900 প্লাছ ভেকেঞ্চি মুকলি কৰি দিছে কেন্দ্ৰীয় বিদ্যালয় বিভাগৰ ফালৰ পৰা। চ' নতুনকৈ চাকৰিসমূহ আহিলে চ' কেনেদৰে আবেদনসমূহ কৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, অৰ্হতা কিমান লাগিব, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ইয়াত আপোনালোকে দেখিব যে KVS এণ্ড NVS ৰিক্ৰুটমেণ্ট 14,900 প্লাছ মানে 14,967টাকৈ নন টিচিং আৰু টিচিং লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। KVS মানে হৈছে কেন্দ্ৰীয় বিদ্যালয় সংগঠন, NVS মানে হৈছে নৱোদয় বিদ্যালয় সংগঠন। মানে KVS কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয়ৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আপোনালোকে দেখিছে 14,967টাকৈ প্লাছ ভেকেঞ্চি আপোনালোকে ভেকেঞ্চি মুকলি কৰি দিছে। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। চ' এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকে মুকলি কৰি দিছে। লাষ্ট ডেট সম্পৰ্কে যদি ক'ব যাওঁ 4/12/2025 ডিচেম্বৰ মাহৰ 4 তাৰিখে লাষ্ট ডেট হয়। তাৰ আগতে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব লাগিব। 14,967টা প্ৰিন্সিপালৰ ক্ষেত্ৰত আছে ভেকেঞ্চি, এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী এটলিষ্ট 50% বিচাৰিছে। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। 10 পাছৰ পৰা 12 পাছ গ্ৰেজুৱেশ্যন লেভেল বা বা আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হওক, সকলোৰ কাৰণে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। যিহেতু প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন বা বেলেগ বেলেগ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত বিচাৰিছে। আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। চ' যিটোতে আপোনালোকে ইলিজিবল হ'ব, ইণ্টাৰেষ্টেড হ'ব, সেইটো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভাইচ প্ৰিন্সিপালৰ পৰা আদি কৰি সকলো ধৰণৰ ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ ডিটেইলছ আপোনালোকক বিচাৰিছে। চ' এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আৰু ইয়াত লাইব্ৰেৰিয়ানৰ পৰা আদি কৰি পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰ PGT ভেকেঞ্চি মুকলি কৰিছে। PGT কম্পিউটাৰ ছায়েন্সৰ আছে, PGT ফিজিকেল এডুকেশ্যনৰ ভেকেঞ্চিও দেখিবলৈ পাব। চ' ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ NVSৰ কাৰণে মুকলি কৰিছে নৱোদয় বিদ্যালয়ৰ ফালৰ পৰা। চ' ইয়াৰ যিটো 10 গ্ৰেজুৱেট টিচাৰ TGT ভেকেঞ্চি আছে, এইখিনিতো আপোনালোকৰ টিচিং লেভেলৰ ভেকেঞ্চি। আৰু নন টিচিং লেভেলৰ যিখিনি ভেকেঞ্চি আছে মই সেইখিনি জনাইছোঁ। লাইব্ৰেৰিয়ানৰ ভেকেঞ্চি আছে আৰু প্ৰাইমাৰী টিচাৰ PRছৰ ভেকেঞ্চি আপোনালোকে দেখিব পাব 3365টা ভেকেঞ্চি। আৰু যিটো নন টিচিঙৰ ভেকেঞ্চি আছে দেখিছে, নন টিচিঙৰ পোষ্ট আছে 1155টা। এই যিটো 1155টা দেখিছে, ইয়াৰ ক্ষেত্ৰতে আপোনালোকে 10 পাছ বা 12 পাছ বা গ্ৰেজুৱেশ্যন লেভেলৰ কেন্দ্ৰীয় আবেদনসমূহ কৰিব। চিম্পুল মানে যিখিনি আপোনালোকৰ ধৰি লওক MTSৰ ভেকেঞ্চি আছে, পিয়ন চকীদাৰৰ লগতে আপোনালোকে ড্ৰাইভাৰ এনেকুৱা ধৰণৰ আপোনালোকৰ এছিষ্টেণ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। লগতে এই চিলেকশ্যনটো জনাই দিছোঁ। OBC NCৰ কাৰণে 3 বছৰকৈ, SC SC কাৰণে 5 বছৰকৈ, PWৰ কাৰণে 10 বছৰ পৰ্যন্ত এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰিবলৈ মই লিংক ডেছক্ৰিপশ্যনত দিয়াই থাকিব। KVS বা NPSৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। অফিচিয়েল যিটো এডভাৰটাইজমেণ্টৰ লিংক হয়, লগতে এপ্লাই লিংকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়াই থাকিব। সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যনসমূহ ফাৰ্ষ্ট টাইম কৰি পেলাই তাৰপিছত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। আৰু ইয়াৰ ভেকেঞ্চিখিনি ডিটেইলছখিনি জনালোৱে আপোনালোকৰ বাবে এটা ভাল সুখবৰে হয়। বাকী আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যিখিনি নন টিচিঙৰ ভেকেঞ্চি আছে সেইখিনিৰ ক্ষেত্ৰত সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বাকী টিচিঙৰ ভেকেঞ্চিৰ ক্ষেত্ৰত জনাইছোঁ আপোনালোকৰ প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়। যিহেতু PGTৰ ভেকেঞ্চি আছে, TGTৰ ভেকেঞ্চি আছে, এনেকৈ ভেকেঞ্চিসমূহ দেখিবলৈ পাব। আৰু নন টিচিঙৰ ক্ষেত্ৰত 1155টা ভেকেঞ্চি আছে। ইয়াৰ ক্ষেত্ৰত গোটেইকেইটা ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকৰ 10 পাছ 12 পাছ বা গ্ৰেজুৱেশ্যন চিম্পুলৰ কাৰণে আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। যিহেতু MTSৰ ভেকেঞ্চি আছে, এনেকৈ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, আপোনালোকৰ পিয়ন চকীদাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ আপোনালোকে দেখিবলৈ পাব। চ' এজ লিমিটসমূহ ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি দিয়া আছে। আৰু এই চিলেকশ্যনসমূহ SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত পাব। আৰু লগতে এনেদৰে আপোনালোকে এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' যিটোতে এলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে।